ওদালগুৰি পানেৰী চাহ বাগিচাত বিটিআৰ শ্ৰম আৰু কল্যাণ বিভাগৰ ফালৰ পৰা চাহ শ্ৰমিকক টিফিন বক্স প্ৰদান। বিটিআৰ শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত পানেৰী চাহ বাগিচাৰ শ্ৰমিকসকলক টিফিন বক্স প্ৰদান কৰা হয়। বিটিআৰ EM সঞ্জিত তান্তিৰ তৎপৰতাত চাহ শ্ৰমিকসকলক প্ৰদান কৰা হয় এই টিফিন বক্সসমূহ। বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ হিতৰ বাবে বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয় বিজেপি নেতা অৰ্জুন দৈমাৰীয়ে। মঙলবাৰে পানেৰী চাহ বাগিচাৰ ৩ সহস্ৰাধিক শ্ৰমিকক টিফিন বক্সসমূহ প্ৰদান কৰাৰ প্ৰক্ৰিয়াত চাহ শ্ৰমিকসকলে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তিক ধন্যবাদ জনায়। লগতে উক্ত কাৰ্যসূচীত উপস্থিত বিটিআৰৰ মনোনীত পাৰিষদ অৰ্পণা মেধি আৰু খালিংদুৱাৰ বিজেপিৰ ST মৰ্চাৰ সম্পাদক অৰ্জুন দৈমাৰীয়ে কয় যে বিজেপিৰ বাহিৰে আন কোনো দলেই চাহ শ্ৰমিকসকলৰ হিতৰ কাৰণে একো কাম কৰা দেখা পোৱা নাই। ওদালগুৰি টংলাৰ পৰা জেমছ টিগালৰ ৰিপৰ্ট JNKD নিউজ। আজি সন্মানীয় আমাৰ বিটিআৰৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ EM সন্মানীয় সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বাগিচা ৱৰ্কাৰবিলাকৰ কাৰণে টিফিন বক্স বিতৰণ আমি কৰিছোঁ। তেখেতৰ অনুমতি লৈ তেখেতসকলে মানে আমাক প্ৰেৰণ কৰিছিল আমাৰ পানেৰী চাহ বাগিচাৰ কাৰণে। তো আমি তেখেতসকলক আজি যি খাদ্য টিফিন বক্স আমি তেখেতসকলক বিতৰণ কৰিছোঁ আৰু আমাৰ লেবাৰ বা আমাৰ ৱৰ্কাৰসকলে খুব ভাল পাইছে। সুন্দৰকৈ তেখেতসকলে টিফিন বক্সটো পাই সকলোৰে মুখত আমি হাঁহি দেখা পাইছোঁ। কিয়নো মই আজি শুনিছোঁ যে কেতিয়াবা মানে আমাৰ বান্দৰবিলাকে তেখেতসকলৰ খাদ্যটো মানে লৈ কিনি পলাই যোৱা বুলি মই শুনিছোঁ আৰু বিভিন্ন টাইমত তেখেতসকলৰ বালি ধূলা এনেকৈ সোমোৱা বা কি বুলি কয় আপোনাৰ পোকবিলাক সোমাই যোৱা আমি শুনা পাইছোঁ তেখেতসকলৰ মুখৰ পৰা। মই ভাবিছোঁ এই সুন্দৰ এইটো টিফিন বক্সটো 2টা লেয়াৰৰ আছে, ভিতৰত এটা লেয়াৰ আছে আৰু ওপৰত এটা লেয়াৰ আছে, মানে কোনো নষ্ট নহয়। বৰষুণ বতৰ বা ধোঁৱা এইখিনি মানে কোনো নষ্ট নহয়। ধুনীয়াকৈ তেখেতে আমাক প্ৰেৰণ কৰিছিলে, আমি সেই মৰ্মে তেখেতসকলক আজি প্ৰেৰণ কৰিছোঁ। মই সেইটো ইমান দিন নাজানো, কিন্তু বহুত টাইমলৈকে গৰম থাকিব। এইটো কিমান আমাৰ আজি পানেৰী বাগানত 300 বিতৰণ কৰা হৈছে। ইতিমধ্যে আমাৰ পানেৰী বাগানত 1999 মানে মোটামুটি 2000 ওচৰত আহিছে টিফিন বক্স। যিমান আছে লেবাৰ মানে আপোনাৰ পাৰ্মেড হওক বা আমাৰ ডেইলি ৱৰ্কাৰ বাহিৰৰ পৰা যিখিনি আহে তেখেতৰ কাৰণে টিফিন বক্সো ব্যৱস্থা কৰা হৈছে আৰু বাগানৰ মেনেজাৰ ডাঙৰীয়াই যিখিনি হিচাপ দিছে সেইমতে তেখেতসকলে ছাপ্লাই দিছে আৰু ছাপ্লাই দিয়াখিনি আমি আজি গুদামৰ পৰা ওলাইখিনি আমি আজি তেখেতসকলক দিছোঁ। ওদালগুৰি জিলাত মই সেইখিনি নাজানো, মই মাত্ৰ আমাৰ খালিংদুৱাৰ সমষ্টিৰ পানেৰী বাগানখিনি মাত্ৰ মই জানো। তেখেতসকলে আমাৰ EM ডাঙৰীয়া তেখেতৰ পৰা আপুনি ৰিপ্লাইটো পাব। মই মাত্ৰ আমাৰ পানেৰী বাগানৰ যিখিনি আহিছোঁ মই এইখিনি কথাটো আপোনালোকক অৱগত কৰালোঁ। পানেৰী বাগানত যিখিনি আহিছিলে এইখিনিহে মই জানো। আমি অহাকালিলৈ আকৌ দিয়া কথা চিন্তা কৰিছোঁ যদি একো অসুবিধা নহয়, বা আমাৰ যিখিনি বাগানৰ ষ্টাফ আছে তেখেতসকলে বিলাব। আমি আজি উদ্বোধনী আমি কৰাই দিলোঁ যে আমাৰ নিজৰ হাতেৰে আমি 300 জনক আমি বিলাইছোঁ। সন্মানীয় অৰ্পণা বাইদেউ আমাৰ নমিনেট MCLA তেখেতেও আহিছিলে। আমি 2টা জেগাত আজি বিলাইছোঁ। মই 10 নম্বৰ লাইনত আছিলোঁ আৰু বাইদেৱে 7 নম্বৰ লাইনত আছিল। কি ক'ম আৰু আমাৰ কাৰণে ইমান ভাবি ফালে ইমান কিবা কৰি মানে দিছে আৰু যি নহওক টিফিনে এটা বা কিবা দিছে আৰু তো কি সঞ্জিত ডাঙৰীয়া না সিহঁতক আৰু বিজেপি চৰকাৰক চবৰ মানে আমাৰ ফালৰ পৰা ধন্যবাদ কিবা গঠন কৰিছোঁ আৰু ভাল লাগিছে পাইখানে। আমাৰ কিবা হ'ব আৰু খানা চানা আনিবৰ কাৰণে আমাৰ কিবা অসুবিধা হৈ আছিলে, যেনিবা চবৰেতো নাই, আছে মানে বাকীখিনিতো চবৰে নাই, আনা অসুবিধা আছিলে কাৰণে দিছে, সেইকাৰণে ভাল লাগছে আৰু কি ক'ম আৰু ধন্যবাদ এটা জনাইছোঁ আৰু কি ক'ম আৰু আমাৰতো এইটোৱে আৰু